আজি লৈ আহিছোঁ ইউটিউবৰ পৰা আপোনালোকে কেনেদৰে ইনকাম কৰিব পাৰে, ইউটিউবত আপোনালোকে ইউটিউব চেনেলটো কেনেদৰে মনিটাইজ কৰিব পাৰে সেই সংক্ৰান্তীয়ত। সকলোৰে ইচ্ছা ভালকৈ এটা ইউটিউব চেনেল গ্ৰ' কৰি পেলাই তাৰ পৰা ইনকাম কৰা, কিন্তু ইউটিউবত পইচা ইনকাম কৰাটো দেখিবলৈ যিমান ভাল সিমান সহজ নহয়, অতি কঠিন কাম এইটো। প্ৰায় 100জনৰ ভিতৰত 80জন লোকে এই ইউটিউবলৈ আহি সফল হ'ব পাৰিছে, 20জন লোকে, বাকী 80জন লোক ইউটিউবৰ পৰা উভতি যাবলগীয়া হৈছে। প্ৰথম কথা হৈছে ইউটিউবত মনিটাইজেশ্যন কৰাৰ 4টা পদ্ধতি আছে। 4টা। প্ৰথমটো হৈছে ইউটিউবত আপুনি 500 ছাবস্ক্ৰাইবাৰ আনিব লাগিব, লগত 3000 ঘণ্টা ৱাচ টাইম আৰু 3 মিলিয়ন শ্বৰ্ট ভিউজ। 2 নম্বৰটো হৈছে 3000 ঘণ্টা ৱাচ টাইম লগত 3 মিলিয়ন শ্বৰ্ট ভিউজ। 3 নম্বৰটো হৈছে 1000টা ছাবস্ক্ৰাইবাৰ লাগিব, লগত 4000 ঘণ্টা ৱাচ টাইম লাগিব। 4 নম্বৰটো হৈছে 1000টা ছাবস্ক্ৰাইবাৰ লাগিব, লগত 10 মিলিয়ন শ্বৰ্ট ভিউজ। এইকেইটা যদি ক্ৰাইটেৰিয়া আপোনালোকে ফ'ল' কৰিছে বা ফুলফিল কৰিব পাৰিছে, তেনেহ'লে আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন প্ৰচেছৰ কাৰণে যাব। সেই ইউটিউবে ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ কেইবাটাও পদ্ধতি আছে। প্ৰথম ভিউজ কণ্টেণ্ট ভেৰিফাই কৰিব। 2 নম্বৰতে আপোনাৰ ভিডিঅ'টোত কিয় ভিউজ আহিছে, ভিডিঅ'টোৰ আগতেও সেই একেটা ভিডিঅ'ৰ কাৰণে পইচা বেলেগ চেনেলত দি আছে নেকি সেয়া চাব, কপিৰাইট ক্লেইম আছে নেকি চাব, কপিৰাইট ষ্ট্ৰাইক আছে নেকি চাব, ভিডিঅ'টো আপোনালোকে নিজে বনাইছে নেকি সেয়া চাব। সেইকেইটা পদ্ধতিৰ উপৰি আৰু বহুতো পদ্ধতি চেক কৰাৰ পাছত ইউটিউবে আপোনাৰ চেনেলটো মনিটাইজেশ্যন এক্টিভ কৰিব। এক্টিভ কৰাৰ পাছত আপোনাৰ একাউণ্টত ডলাৰ হিচাপত পইচাটো শ্ব' হ'ব। যেতিয়া আপোনাৰ পইচাটো $100 কমপ্লিট হ'ব, সেই $100টো আপুনি দিয়া বেংক একাউণ্টত ইউটিউবে ইণ্ডিয়ান ৰুপিজলৈ কনভাৰ্ট কৰি সেই পইচাটো ভৰাই দিব। গতিকে আশা কৰিছোঁ কথাখিনি জানি ভাল পালে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।